নমস্কাৰ বন্ধু বান্ধৱীসকল স্বাগতম জনাইছো নিমাত ষ্টাডি পইণ্ট চেনেলটোলৈ আজি আমি আলোচনা কৰিম উচ্চতৰ মাধ্যমিক দ্বিতীয় বাৰ্ষিকৰ অসমীয়া পাঠ্যপুথিৰ গদ্যৰ দ্বিতীয় নম্বৰ অধ্যায় যিটো অধ্যায়ৰ নাম হৈছে মগনিয়াৰ এই মগনিয়াৰ অধ্যায়টোৰ আজি আমি সকলোবোৰ পাঠভিত্তিক প্ৰশ্ন উত্তৰ আলোচনা কৰিম পোনপ্ৰথমে আমি আলোচনা কৰিম অতিসমূহ প্ৰশ্ন যাৰ মূল্যাংক 1 প্ৰথম প্ৰশ্নটো হৈছে অসমীয়া সাহিত্যত প্ৰথম কথা কবিতা ৰচনা কৰা কবি গৰাকী কোন উত্তৰ হ'ব অসমীয়া সাহিত্যত প্ৰথম কথা কবিতা ৰচনা কৰা কবি গৰাকী যতীন্দ্ৰনাথ দুৱৰা 2 নম্বৰ প্ৰশ্ন কবি যতীন্দ্ৰনাথ দুৱৰাৰ জন্ম কিমান চনত হৈছিল উত্তৰ কবি যতীন্দ্ৰনাথ দুৱৰাৰ জন্ম হৈছিল 1892 চনত 3 নম্বৰ প্ৰশ্ন যতীন্দ্ৰনাথ দুৱৰাক কি কবি বুলি জনা যায় উত্তৰ যতীন্দ্ৰনাথ দুৱৰাক বনফুলৰ কবি বুলি জনা যায় 4 নম্বৰ প্ৰশ্ন উমৰ তীৰ্থ পুথিখনি কোনখন পুথিৰ ভাৱানুবাদ উমৰ তীৰ্থ পুথিখনি ফাৰ্চী সুফী কবি উমৰ খায়াম ৰুবায়ত পুথিৰ ভাৱানুবাদ 5 নম্বৰ প্ৰশ্ন যতীন্দ্ৰনাথ দুৱৰাৰ কোনখন কাব্যগ্ৰন্থৰ বাবে সাহিত্য একাডেমি বঁটা লাভ কৰিছিল উত্তৰ যতীন্দ্ৰনাথ দুৱৰাই বনফুল কাব্যগ্ৰন্থৰ বাবে সাহিত্য একাডেমি বঁটা লাভ কৰিছিল প্ৰশ্ন মূল্যাংক 2 অথবা 3 প্ৰথম প্ৰশ্ন কথা কবিতা বুলিলে কি বুজা ইয়াৰ দুটা বৈশিষ্ট্য লিখা উত্তৰ কবিত্বময় কথা লিখাৰ ভংগীৰে লিখা এক শ্ৰেণীৰ কবিতাকে কথা কবিতা বুলি কোৱা হয় কথা কবিতাৰ দুটা বৈশিষ্ট্য হ'ল 1 নম্বৰ কথা কবিতাত ৰূপকৰ সমাবেশ থাকে 2 নম্বৰ কথা কবিতাত এটাই মাত্ৰ কেন্দ্ৰসহ ভাৱ থাকে 2 নম্বৰ প্ৰশ্ন কবিতা আৰু কথা কবিতাৰ মাজত কি কি পাৰ্থক্য আছে উত্তৰ পুৰণি কবিতাবোৰত পৰম্পৰাগত ছন্দৰ প্ৰয়োগ কৰা হয় তেনেদৰে আধুনিক কবিতাবোৰতো মুক্তক ছন্দৰ প্ৰয়োগ ঘটে এক কথাত কবিতাত ছন্দৰ প্ৰয়োগ অপৰিহাৰ্য কিন্তু কথা কবিতা ছন্দৰ বন্ধনত বন্দী নহয় ই মুক্তভাৱে কথা কোৱাৰ ভংগীত ৰচিত কবিত্বময় সাহিত্য 3 নম্বৰ উমৰ খায়াম কোন তেওঁ ৰচনা কৰা পুথি এখনৰ নাম লিখা উত্তৰ উমৰ খায়াম হ'ল ফাৰ্চী সুফী কবি তেওঁ ৰচনা কৰা এখন পুথি হ'ল ৰুবায়ত মগনিয়াৰজনে কবিৰ পৰা কি দান পোৱাৰ কথা কৈছে উত্তৰ মগনিয়াৰজনে কবিৰ পৰা গভীৰ মানৱতাবোধ আৰু সহানুভূতি দান পোৱাৰ কথা কৈছে কবি মগনিয়াৰজনৰ দৰেই নিঃস্ব আছিল কিন্তু তেওঁৰ অন্তৰ দয়া স্নেহেৰে ভৰপূৰ আছিল মগনিয়াৰজনে কিবা এটা বিচাৰতে কবিয়ে তেওঁৰ হাত দুখন ধৰি সহানুভূতি ব্যক্ত কৰিছিল আৰু কিবা এটা দিব নোৱাৰাত দুখ প্ৰকাশ কৰিছিল সেই সহানুভূতিখিনি মগনিয়াৰজনৰ কাৰণে উৎকৃষ্ট দান আছিল 5 নম্বৰ ককাই মোৰ ওপৰত খং নকৰিবা মোৰ হাতত একোৱে নাই কোনে কি প্ৰসংগত এই উক্তি কৰিছিল উক্ত কথাখিনি কবিয়ে মগনিয়াৰজনক কৈছিল এদিন কবি বাটেৰে গৈ থাকোতে এজন মগনিয়াৰক লগ পাইছিল হাড় ছাল উলিওৱা মগনিয়াৰজনে হাতখন মেলি কবিক কিবা এটা বিচাৰিছিল কিন্তু কবিও মগনিয়াৰজনৰ দৰেই নিঃস্ব আছিল মগনিয়াৰজনক দিবৰ বাবে তেওঁৰ হাতত কোনো পাৰ্থিৰ সম্পদ নাছিল কিন্তু কবিৰ অন্তৰৰ দয়া আন্তৰিকতা স্নেহেৰে ভৰপূৰ আছিল কবি মগনিয়াৰজনৰ হাত দুখন ধৰি কবিয়ে সহানুভূতি ব্যক্ত কৰিছিল আৰু কিবা এটা দিব নোৱাৰাত দুখ প্ৰকাশ কৰিছিল দীঘল প্ৰশ্ন মূল্যাংক 4 অথবা 5 মগনিয়াৰ শীৰ্ষক কথা কবিতাৰ সাৰাংশ লিখা উত্তৰ অসমীয়া সাহিত্যত প্ৰথম কথা কবিতাৰ জনক যতীন্দ্ৰনাথ দুৱৰাৰ মগনিয়াৰ এটা উৎকৃষ্ট কথা কবিতা কবিতাটোত ৰুছ সাহিত্যিক আইভান তুৰ্গেনিভৰ দ্য বিগাৰ নামৰ কথা কবিতাটোৰ সাদৃশ্য আছে কবিতাটোত কবিয়ে এজন সৰ্বহাৰা মগনিয়াৰ ছবি অংকন কৰিছে কবিয়ে মগনিয়াৰজনক বাটত লগ পাইছিল দৰিদ্ৰতাই কঙা কৰা মগনিয়াৰজনে সহায় বিচাৰি কবিলৈ দুহাত আগবঢ়াই দিছিল
কিন্তু তেওঁক দিব পৰাকৈ কবিৰ হাতত কোনো পাৰ্থিৱ বস্তু নাছিল, যাৰ বাবে মগনিয়াৰজনৰ হাতত ধৰি কবিয়ে গভীৰ সহানুভূতি ব্যক্ত কৰিলে আৰু তেওঁক খং নকৰিবলৈ অনুৰোধ জনালে। কবিৰ আন্তৰিকতা, দয়া আৰু স্নেহ অনুভৱ কৰি মগনিয়াৰজন আৱেগিক হৈ পৰিল। মগনিয়াৰজনে কবিৰ এই মানৱীয় অনুভূতিখিনিক মহান দান বুলি গণ্য কৰিলে আৰু কবিক ধন্যবাদ জ্ঞাপন কৰিলে। কবিতাটোৰ মাজেৰে ব্যক্তি হৃদয়ৰ গভীৰ মানৱীয় অনুভূতি আৰু আন্তৰিকতাৰ প্ৰকাশ ঘটিছে। ২ নম্বৰ, মগনিয়াৰ পাঠটিত কথা কবিতাৰ কি লক্ষণ প্ৰতিস্ফুট হৈছে? উত্তৰ: মগনিয়াৰ যতীন্দ্ৰনাথ দুৱৰাৰ এটি উৎকৃষ্ট কথা কবিতা। সাধাৰণতে কথা কবিতাবোৰত বহুতো সাধাৰণ বৈশিষ্ট্য লক্ষ্য কৰা যায়। মগনিয়াৰ কবিতাটোৰ এই লক্ষণসমূহ আলোচনা কৰা হ'ল কথা কবিতাবোৰৰ ৰূপকাত্মক। মগনিয়াৰ কবিতাটোত ৰূপকৰ সঠিক প্ৰয়োগ ঘটিছে। মগনিয়াৰ ৰূপকৰ জৰিয়তে কবিয়ে সমাজৰ শোষিত আৰু অৱহেলিত লোকসকলৰ মৰ্মবেদনা আৰু সেইসকলৰ প্ৰতি কবিৰ সহানুভূতি প্ৰকাশ পাইছে। কথা কবিতাবোৰত এটি মাত্ৰ কেন্দ্ৰস্থ ভাৱ থাকে। সমাজৰ শোষিত আৰু অৱহেলিত এটা শ্ৰেণীৰ প্ৰতি কবিৰ গভীৰ মানৱতাবোধ কবিতাটোত মৰ্মস্পৰ্শী ৰূপত প্ৰতিফলন হৈছে। কথা কবিতা চিত্ৰধৰ্মিতাৰ ওপৰত প্ৰতিষ্ঠিত। মগনিয়াৰ কবিতাত মগনিয়াৰজনৰ অৱয়বিক বৰ্ণনাত চিত্ৰধৰ্মিতাৰ প্ৰভৰ ঘটিছে। কবিতাটোত পঢ়ি যাওঁতে চকুৰ সন্মুখত এজন সৰ্বহাৰা মগনিয়াৰ কৰুণ ছবি ভাহি উঠে। ৩ নম্বৰ, কবি যতীন্দ্ৰনাথ দুৱৰাৰ সাহিত্য কৃতিৰ এটি চমু পৰিচয় দাঙি ধৰা। উত্তৰ: অসমীয়া সাহিত্য জগতত বনফুল কবিৰূপে খ্যাত যতীন্দ্ৰনাথ দুৱৰাই অসমীয়া কাব্য সাহিত্যলৈ ভালেমান অৰিহণা আগবঢ়াইছে। তেওঁৰ কবিতা পুথিকেইখন হ'ল উমৰ তীৰ্থ, আপোন সুৰ আৰু মৰমৰ সুৰ। বনফুল নামৰ কাব্য পুথিখনৰ বাবে দুৱৰাই সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল। এই বঁটা লাভ কৰা তেওঁৱেই প্ৰথম অসমীয়া। ফাৰ্চী চুফী কবি ওমৰ খায়ামৰ ৰুবায়তক প্ৰথম অসমীয়ালৈ ভাঙনি কৰি দুৱৰাই উমৰ তীৰ্থ পুথিখন ৰচনা কৰে। ৰুছ সাহিত্যিক আইভান তুৰ্গেনিভৰ পয়েমছ ইন প্ৰ'জ আৰু অলিভ চাইনাৰ ৰচনাৰ আমলত দুৱৰাই কথা কবিতা ৰচনা কৰিছিল। অসমীয়া ভাষাত পোনপ্ৰথমে কথা কবিতা ৰচনা কৰা যতীন্দ্ৰনাথ দুৱৰাৰ কথা কবিতাৰ পুথিখনৰ নাম হৈছে কথা কবিতা। ৪ নম্বৰ প্ৰশ্ন, মগনিয়াৰ পাঠটি ক'ৰ পৰা সংগ্ৰহ কৰা হৈছে? পাঠটিৰ মূল ভাৱটি তোমাৰ ভাষাত লিখা। উত্তৰ: মগনিয়াৰ পাঠটি যতীন্দ্ৰনাথ দুৱৰাৰ কথা কবিতা নামৰ পুথিখনৰ পৰা সংগ্ৰহ কৰা হৈছে। কবিতাটোৰ মূল বক্তব্য হৈছে ব্যক্তি হৃদয়ৰ গভীৰ মানৱীয় অনুভূতি আৰু আন্তৰিকতা। ইয়াত মগনিয়াৰজনে সমাজৰ দলিত শোষিত শ্ৰেণীটোক প্ৰতিনিধিত্ব কৰিছে। দৈনন্দিন জীৱন ধাৰণৰ মৌলিক প্ৰয়োজনখিনিৰ পৰাও তেওঁলোক বঞ্চিত মগনিয়াৰজনক দেখা পাই কবিৰ নিজৰ নিস্বৰূপ উপলব্ধি কৰিছে, যাৰ বাবে তেওঁ মগনিয়াৰজনৰ হাতখন সাৱটি ধৰি অকণমান সহানুভূতি প্ৰদৰ্শন কৰিছে। ইফালে মগনিয়াৰজনো কবিৰ এই কামত আচৰিত হৈছে, কিয়নো সমাজৰ তথাকথিত ধনাঢ্যসকলে এনেদৰে কেতিয়াও তেওঁক সহানুভূতি আৰু আন্তৰিকতা দেখুওৱা নাছিল। সেইখিনিৰ বাবে তেওঁ কবিক কৃতজ্ঞতা জনাইছিল। ৫ নম্বৰ প্ৰশ্ন, মগনিয়াৰ পাঠটিৰ কবি আৰু মগনিয়াৰজনৰ মাজত হোৱা কথোপকথনখিনি তোমাৰ নিজৰ ভাষাত লিখা। উত্তৰ: কবিয়ে বাটত এদিন এজন মগনিয়াৰক লগ পাইছিল। দৰিদ্ৰতাই কঙা কৰা মগনিয়াৰজনে সহায় বিচাৰি কবিলৈ দুহাত আগবঢ়াই দিছিল, কিন্তু তেওঁক দিব পৰাকৈ কবিৰ হাতত কোনো পাৰ্থিৱ বস্তু নাছিল। কবিয়ে মগনিয়াৰজনৰ হাত দুখন সাৱটি একো দিব নোৱাৰাৰ বাবে খং নকৰিবলৈ অনুৰোধ জনালে। কবিৰ আন্তৰিকতা আৰু স্নেহ অনুভৱ কৰি মগনিয়াৰজন আৱেগিক হৈ পৰিল। মগনিয়াৰজনে কবিৰ এই মানৱীয় অনুভূতিখিনিকে মহান দান বুলি গণ্য কৰি কবিক অশেষ ধন্যবাদ জ্ঞাপন কৰিলে। চ' বন্ধুসকল, আজিলৈ এইখিনি। আশা কৰোঁ তোমালোকক ভিডিঅ'টো সহায় কৰিছে। যদি সহায় কৰিছে তেতিয়াহ'লে এই ভিডিঅ'টো তোমাৰ বন্ধুবৰ্গৰ সৈতে শ্বেয়াৰ কৰিবা আৰু এই চেনেলটোক ছাবস্ক্ৰাইব কৰিবা। ধন্যবাদ।